মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চাইছা বোৰ্ডত ইয়া তোমালোকৰ কোৱেশ্চন নম্বৰ 7 আজি মই তোমালোকক এটা সলভ কৰি দিবলৈ লৈছো কোৱেশ্চন নম্বৰ 7 কি কৈছে কোৱেশ্চনত তোমালোকৰ যি দিয়া আছে তোমালোকে কোৱেশ্চনত পঢ়ি চাবা তোমালোকক দেখুৱাব লাগে triangle DAP is congruent to triangle EBP DAP আৰু EBP মানে এই দুটা ত্ৰিভুজ আমাৰ congruent বুলি আমাক দেখুৱাব লাগে তোমালোকক কিন্তু দিয়া আছে এইটো কোণৰ সমান ফাইন ফাৰ্ষ্টতে তোমালোকে লিখি লবা দিয়া আছে যিখিনি দিয়া থাকে সেইখিনি আগতে লিখি লব লাগে তেতিয়া আমাৰ সুবিধা হয় দিয়া আছে ফাইন কি দিয়া আছে এংগেল EPA equal to angle তেনেহলে কি হ'ব DPB ফাইন এটা তোমালোকক দিয়া আছে এক নম্বৰ তোমালোকে লিখি ৰাখা ফাইন আৰু তোমালোকক দিয়া আছে BAD মানে এই কোণটো এইটো কোণৰ সমান বুলি তোমালোকক দিয়া আছে BAD BAD equal to ABE তানে এইটো কোণৰ সমান ABE এই দুটা কোণ তোমালোকক দিয়া আছে তোমালোকৰ সুবিধাৰ কাৰণে মই এই ছবি দুটা ইয়াত লিখিছো আৰু তোমালোকক দিছে কি যে এইটো বাহুৰ সমান কাৰণ P হল তোমালোকৰ AB ৰ মধ্যবিন্দু তেনেহলে আমি লিখিম আৰু AP equal to BP তেনেহলে তোমালোকে কি পালা এই বাহুটো এইটো বাহুৰ সমান এইটো কোণৰ সমান এই দুটা দিয়া আছে তেনেহলে থাৰ্ড আৰু এটা যদি আমি পইণ্ট উলিয়াব পাৰো তেহে আমাৰ হ'ব কি ত্ৰিভুজ দুটা সৰ্বাংগ সম এতিয়া কৰিম কি চোৱাচোন তোমালোকৰ এই কোণটোক যদি ইয়াৰ লগত মিলাই দিয়া তেন্তে এই ত্ৰিভুজত সোমাই যাব এই কোণটোক যদি ইয়াৰ লগত মিলাই দিয়া যায় এইটো ত্ৰিভুজত সোমাই যাব তেনেহলে তোমালোকে লিখিবা 1 implies এইটোৰ পৰা আমি লিখিম EPD আমি যোগ কৰিম এংগেল EPD প্লাস কৰিম তাৰমানে দুফালে এংগেল EPA ইকুৱেল টু কি হ'ব তলত লিখিম মই তাৰ পিছত EPD আগতে লিখিছা যেহেতু সেইকাৰণে লিখিব লাগিব এংগেল EPD প্লাস এটা হ'ব কি তোমালোকৰ এংগেল DPB তাৰমানে বুজি পাইছা এই EPD যে আছে মই ইয়াৰ দুফালে যোগ কৰি দিছো প্লাস কৰি দিছো implies EPD প্লাস EPA মানে এই দুটা যদি তোমালোকে যোগ কৰা কি কোণ পাবা APD সমান আছে সমান দিয়া EPD আৰু যদি DPB যোগ কৰা DPB মানে এইটো কোণ আৰু এইটো কোণ যদি যোগ কৰা তোমালোকে এই গোটেই কোণটো পাবা তেনেহলে আমি লিখিম EPB তাৰমানে আমি কি পালো EPB মানে এইটো কোণ আৰু APD মানে এইটো কোণ চাইছা এইটো কোণৰ সমান এইটো কোণৰ সমান এইটো বাহুৰ সমান তেনেহলে কি হ'ব অটোমেটিক্যালি ত্ৰিভুজ দুটা সৰ্বাংগ সম হ'ব তেনেহলে আমি লিখিম ইয়াত তোমালোকে এইটো পাইছা তোমালোকৰ এংগেল কন্ডিশন এইটো পাইছা তোমালোকৰ সাইড কন্ডিশন এইটো পালা তোমালোকে এংগেলৰ কন্ডিশন লাষ্টত লিখিম therefore triangle DAP is congruent to triangle EBP তোমালোকে লিখিলা proved হৈ গ'ল এটা তোমালোকৰ অংক এবাৰ মই তোমালোকক কৈ দিবলৈ লৈছো কোৱেশ্চন নম্বৰ 8 এটাৰ সলিউশন লিখিলা কোৱেশ্চন নম্বৰ 8 কি কৈছে এইবিলাক বহুত কিবা কিবি কৈছে ইয়া তোমালোকৰ ছবি কোৱেশ্চন নম্বৰ 1 এটাৰ 1 কৈছে তোমালোকৰ ট্ৰায়াঙ্গেল AMC মানে এইটো ত্ৰিভুজ congruent to BMD তানে এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ তোমালোকৰ সৰ্বাংগ সম বুলি প্ৰমাণ কৰিব লাগে হয় নাই তোমালোকক দিয়া আছে কি দিয়া আছে M হল AB ৰ মধ্যবিন্দু এই যে AB যে আছে AB ৰ মধ্যবিন্দু যদি M হয় তেনে নিশ্চয় এইটো বাহুৰ সমান হ'ব তোমালোকে লিখিবা AM equal to BM
এইটো তোমালোকৰ সাইড হৈ গল এটা পইণ্ট পালা তদুপৰি কৈছে কি তোমালোকক dm equal to cm dm মানে এইটো equal to cm এই দুটা তুমি লিখিলা dm equal to cm এই দুটা বস্তু তোমালোকক দিয়া আছে ফাইন এতিয়া আৰু এটা পইণ্ট লাগে দুটা সাইড সাইড হৈ গল তোমালোকে ভালকে জানা এইটো কোণৰ সমান কিয় সমান বিপ্ৰতীপ কোণ তেনেহলে এইটো কোণৰ নাম কি হ'ব BMD angle BMD is equal to এইটো কোণৰ নাম হ'ব কি AMC angle AMC এইটো হল কি তোমালোকৰ কন্ডিশন লিখিবা কিন্তু বিপ্ৰতীপ কোণ ফাইন এইটো হল তোমালোকৰ A condition মানে angle condition therefore number 1 দি লিখিবা triangle AMC is congruent to triangle BMD এটা এটা প্রুফ হৈ গল আৰু কৈছে কি তোমালোকক angle DBC এটা সমকোণ DBC এটা সমকোণ বুলি আমাক প্ৰমাণ কৰিব লাগে 2 নম্বৰ দিয়াৰ পিছত লিখিবা দিয়া আছে কি দিয়া আছে যে angle C to সমকোণ হয় না C বিন্দুত সমকোণ তাৰ মানে ACB angle ACB equal to কি হ'ব তোমালোক 90 ডিগ্ৰী ফাইন এটা তোমালোক দিয়া আছে ACB হল আমাৰ এইটো কোণ আৰু এইটো কোণৰ যোগফল নয়নে বাৰু তেনেহলে আমি লিখিম angle BCM plus এইটো নাম কি হ'ব ACM equal to 90 degree fine আগতে তোমালোকে প্ৰমাণ কৰিছিলা এইটো ত্ৰিভুজ সৰ্বাংগ সম তেনেহলে আমাৰ এইটো বাহু নিশ্চয় এইটো বাহুৰ কি হ'ব সমান হ'ব এইটো বাহু যদি এইটো বাহুৰ সমান হয় এইটো ত্ৰিভুজ আমাৰ কি হ'ব সমবাহু ত্ৰিভুজ তাৰমানে এই কোণটোৰ জায়গাত আমি কোণটো লিখিব পাৰিম এই কোণটো লিখিব পাৰিম তেনেহলে তোমালোকে লিখিবা BCM ৰ জায়গাত লিখিবা CBM implies angle CBM plus আচ্ছা এইটোৰ জায়গাত কি লিখিব পাৰা ACM ৰ জায়গাত তোমালোকে লিখিব পাৰিবা কি DBM কিয় কাৰণ এইটো কোণৰ সমান কিয় সমান কাৰণ এই দুটা ত্ৰিভুজ সৰ্বাংগ সম গতিকে এইটো কোণ নিশ্চয় এইটো কোণৰ সমান হ'ব তেনেহলে ACM ৰ জায়গাত আমি লিখিম DBM equal to লিখিবা তোমালোকে 90 ডিগ্ৰী থাকিল এতিয়া চাবা CBM তানে এইটো কোণ আৰু তাৰ পিছত আছিল কি DBM তানে এইটো কোণ এই দুটা মিলি কিমান হ'ব এই গোটেই কোণটো হ'ব তেহলে এইটো জায়গাত আমি লিখিব পাৰিম angle DBC আৰু ইফালে 90 ডিগ্ৰী আছে 90 ডিগ্ৰী মানে হল সমকোণ তোমালোকে লিখিলা proved এতিয়া আমাৰ 3 নম্বৰত প্ৰমাণ কৰিব লাগিব কি triangle DBC মানে এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বাংগ সম হয় নাই তোমালোকে কি লিখিবা এইটো কোণৰ সমান কিয় কাৰণ আগতে আমি প্ৰমাণ কৰিছো এই দুটা ত্ৰিভুজ সৰ্বাংগ সম তেনেহলে আমি লিখিম angle BAC is equal to angle BDC তোমালোকে ইয়াত লিখিবা CPCT corresponding part of the congruent triangle গল নহয় এটা পইণ্ট পালা তোমালোকে এইটো angle point গল তাৰ পিছত আহিল তোমালোকৰ এইটো কোণ এই দুটা কোণে 90 ডিগ্ৰী বুলি আমি ইতিমধ্যে প্ৰমাণ কৰিলো angle DBC is equal to angle ACB equal to 90 ডিগ্ৰী 2 নম্বৰত প্ৰমাণ কৰা হৈছে এইটো আৰু BC এই BC চাইছা নহয় BC এইটো ত্ৰিভুজৰ বাহু হয় এইটো ত্ৰিভুজৰ বাহু হয় তেনেহলে আমি লিখিম আৰু BC equal to BC তোমালোকে লিখিবা সাধাৰণ বাহু সাধাৰণ মানে কমন সাধাৰণ বাহু
এটা হল তোমালোকৰ এছ কন্ডিশন আগত আছিল এ এটা পাইছা আৰু এটা এ দুটা এ আৰু এটা এছ তেনহলে therefore কি হ'ব triangle DBC is congruent to triangle ACB কি শর্ত মতে শর্তটো তোমালোকে লিখিবা AAS তাৰ মানে তোমালোকে লিখিবা ASA শর্ত মতে লিখিলা 3 নম্বৰ শেষ সাইন নাম্বাৰটো কি হ'ব তোমালোকৰ CM is equal to half of CM এটা M হয় CM is equal to half of AB তোমালোকে জানা যেহেতু ত্ৰিভুজ দুটা সৰ্বাংগ সম ইয়াত লিখিবা ইয়াত AB equal to এইটোৰ সমান AB equal to CD ফাইন আৰু M হল আমাৰ CD ৰ মধ্যবিন্দু তেনহলে আমি কি লিখিব পাৰিম AB equal to যেহেতু M to CD ৰ মধ্যবিন্দু তেনহলে CM হ'ব half of CD তানা CD ৰ জায়গাত আমি লিখিব পাৰিম 2 of CM which again implies 2 to ইফালে আনা half of AB equal to CM অর্থাৎ সিধা কৰি লিখা CM equal to half of AB proved আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা সোৱাৰ কাৰণে ধন্যবাদ